আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। প্ৰশ্ন, তলৰ খালী বাকচত গ্ৰেটাৰ দেন বা এইটতকৈ ডাঙৰ, লেছ দেন বা এইটতকৈ সৰু চিনৰ সহায়ত উপযুক্ত চিন বহুৱাই তুলনা কৰিব লাগে। ইয়াতে দুটাকৈ সংখ্যা দিয়া আছে। এই সংখ্যা দুটা আমাক কি কৰিব লাগে? এই দুটা চিনৰ সহায়ত তুলনা কৰিব লাগে। দুটা সংখ্যা তুলনা কৰা নিয়মবোৰ কি আছিল? প্ৰথম নিয়মটো আছিল কম অংক বিশিষ্ট সংখ্যাতকৈ বেছি অংক বিশিষ্ট সংখ্যা সদায় কি হৈ যায়? ডাঙৰ হয়। বা বেছি অংক বিশিষ্ট সংখ্যাতকৈ কম অংক বিশিষ্ট সংখ্যা সদায় কি হয়? সৰু হয়। এটো কি আছিল? সৰ্বপ্ৰথম নিয়ম। যদি অংকবিলাক কি হয়? একে নহয়, কম বেছি হয়। আৰু দ্বিতীয় নম্বৰটো কি হৈছিল? যদি দুইটা সংখ্যাতে অংকবিলাক সমান থাকে তেনেহলে আমাক কেনেকৈ তুলনা কৰিব লাগে? সদায় ডাঙৰ স্থানৰ পৰা তুলনা কৰি যাব লাগে। আমি যদি সৰু স্থানৰ পৰা তুলনা কাৰ্য আৰম্ভ কৰোঁ তেনেহলে আমাৰ ভুল হৈ যাব। এই কাৰণে সদায় আমাক কি কৰিব লাগিব? ডাঙৰ স্থানৰ পৰা তুলনা কাৰ্য আৰম্ভ কৰিব লাগিব। আৰু যিটো সংখ্যা ডাঙৰ স্থানত ডাঙৰ সংখ্যা থাকিব সেই সংখ্যাটোই কি হ'ব? ডাঙৰ হ'ব। এতিয়া আমি তুলনা কাৰ্য আৰম্ভ কৰোঁ। যেহেতু এইটো এটা সংখ্যা, এইটো এটা সংখ্যা, ইয়াতে অংক কেইটা দি আছে? 1 2 3 4 5 6 7। ইয়াতে কিমানটা দি আছে? 1 2 3 4 5 6 7। দুইটা সংখ্যাতে কি আছে? অংকবিলাক কি হয়? একে হয়। সেই কাৰণে আমি কি কৰিম? প্ৰথম নিয়মটো আমাৰ না কাটে। এতিয়া আমাৰ দ্বিতীয় নম্বৰ নিয়মটো কাটিব। এতিয়া ডাঙৰ স্থান আমাক কিমান দি আছে? ইয়াতে 57 লাখ। এটো কি দি আছে? 57 লাখ। যেহেতু দুইটা সংখ্যাতে লাখৰ যিটো ডাঙৰ স্থান আছে এটোতে সমান সমান অংক দি আছে বা সংখ্যা দি আছে। এটা আমাক কি কৰিব? তাৰ যে সোঁফালৰ স্থান সেইটো আমি তুলনা কৰিম। ইয়াতে হাজাৰৰ স্থানটো এতিয়া তুলনা কৰিব লাগে। ইয়াতে কিমান দি আছে? 89,000। ইয়াতে কিমান দি আছে? 98,000। যেহেতু কি হয় 89,000তকৈ 98,000 ডাঙৰ হয়, সেই কাৰণে কি হ'ব? এই সংখ্যাটো ডাঙৰ হয়। সেই কাৰণে চিনটো কি হ'ব? যিটো সংখ্যা ডাঙৰ হয় এই চিনৰ বহল মূৰটো সেইফালে থাকিব। সেই কাৰণে চিনটো এই যে এইফালে দিয়া হৈছে। এতিয়া বি নাম্বাৰটো, ইয়াতে কিমানটা অংক আছে আমি গুনি চাওঁ হা। 1 2 3 4 5 6। ইয়াতে কিমানটা দি আছে? 1 2 3 4 5। যেহেতু ইয়াতে 5টা অংক দিয়া আছে আৰু ইয়াতে 6টা অংক দিয়া আছে। আমি জানোই কম অংক বিশিষ্ট সংখ্যাতকৈ সদায় কি হয়? বেছি অংক বিশিষ্ট সংখ্যা সদায় ডাঙৰ হয়। আৰু বেছি অংক বিশিষ্ট সংখ্যাতকৈ কম অংক বিশিষ্ট সংখ্যা সদায় কি হ'ব? সৰু হ'ব। এই কাৰণে আমি জানোই এটো কি হৈ যাব? ডাঙৰ হৈ যাব। যিটো সংখ্যা ডাঙৰ হয় এই চিনটোৰ যিটো বহল মূৰ আছে সেইটো কি আছে? সেইফালে আহে আৰু সংকীৰ্ণ মূৰটো কি হয়? সেইফালে সৰু সংখ্যাৰ ফালে গুচি যায়। এই কাৰণে চিনটো যে এইফালে দিয়া হৈছে। এটা চি নাম্বাৰটো চাব লাগে। ইয়াতে অংকবিলাক আমি গুনি চাওঁ। 1 2 3 4 5 6 7 8। ইয়াতে 1 2 3 4 5 6 7 8। ইয়াতে 8টা অংক দিয়া আছে, ইয়াতে 8টা অংক দিয়া আছে। যেহেতু অংকবিলাক কি হয়? সমান হয়, সেই কাৰণে আমাক এতিয়া কি কৰিব লাগে? বাওঁফালৰ পৰা বা ডাঙৰ স্থানৰ পৰা তুলনা কাৰ্য আৰম্ভ কৰিব লাগে। ইয়াতে আমাৰ ডাঙৰ স্থান কোনটো আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। কোটি স্থানত ইয়াতে কিমান দি আছে? 1 দি আছে। ইয়াতেও কিমান দি আছে? 1 দি আছে। এতিয়াতো কোটি স্থানৰ অংক দুটা সমান আছে। এতিয়া আমাক কি কৰিব লাগে? লাখৰ যেটো এই পৰ্যায় আছে সেইটো অংক তুলনা কৰিব লাগে বা স্থান তুলনা কৰিব লাগে। ইয়াতে লাখৰ স্থানত কিমান দি আছে? 10 লাখ। ইয়াতে কিমান দি আছে? 0 0। মানে লাখ ইয়াতে দিয়াই নাই। সেই কাৰণে কি হৈ যাব? এই সংখ্যাটো কি হ'ব? ডাঙৰ হৈ যাব। সেই কাৰণে চিনটো এই যে এইফালে দিয়া হৈছে। যেহেতু ডাঙৰ যেটো সংখ্যা হয় তাৰ ফালে বহল মূৰটো থাকে, সেই কাৰণে চিনটো যে এইফালে হৈছে। এতিয়া ডি নাম্বাৰটো চাব লাগে। ইয়াতে কেইটা অংক দি আছে? 1 2 3 4 5 6 7। ইয়াতে কিমানটা দি আছে? 1 2 3 4 5 6 7। ইয়াতেও 7টা অংক দি আছে, ইয়াতেও 7টা অংক দি আছে। যেহেতু অংকবিলাক সমান আছে এই কাৰণে আমি কি কৰিম? ডাঙৰ স্থানৰ পৰা তুলনা কাৰ্য আৰম্ভ কৰিম। ইয়াতে লাখৰ স্থানত কিমান দি আছে? 33 লাখ। ইয়াতে কিমান দি আছে? 30 লাখ। যেহেতু কি হয় 30 লাখতকৈ 33 লাখ ডাঙৰ হয়, এই কাৰণে চিনটো কি হৈ গৈছে? যে এইফালে আহি গৈছে। যেহেতু বহল মূৰটো কি হয়? ডাঙৰ সংখ্যাৰ ফালে থাকে, সেই কাৰণে চিনটো কি হৈছে? যে এইফালে দিব বা দিয়া হৈছে। তাৰপিছত এইটো আমাক তুলনা কৰিব লাগে। ইয়াতে কিমান অংক দি আছে আমি গুনি চাওঁ হা। 1 2 3 4 5 6 7। ইয়াতে 1 2 3 4 5 6 7। যেহেতু দুইটা সংখ্যাতে কি দি আছে? অংকবিলাক সমান আছে, সেই কাৰণে আমি কি কৰিম? ডাঙৰ স্থানৰ পৰা তুলনা কাৰ্য আৰম্ভ কৰিম। ইয়াতে যেটো লাখৰ যেটো কি আছে? পৰ্যায় আছে তাত কিমান দি আছে? 97 লাখ। আৰু এইটো লাখৰ পৰ্যায়ত কিমান দি আছে?
99 লাখ যেহেতু কি হয় 97তকৈ 99 লাখ কি হয় ডাঙৰ হয় সেইকাৰণে আমাৰ চিহ্নটো কি হ'ব এই যে হৰফালে গুচি যাব বহল মূৰ্ত কি হ'ব হৰফালে গুচি এই ডাঙৰ সংখ্যাৰ হৰফালে গুচি যাব আৰু সংকীৰ্ণ মূৰ্ত কি হ'ব এই সৰু সংখ্যাৰ ফালে গুচি যাব